ৰাজধানী মহানগৰী স্থান, য'ত বায়ু প্ৰদূষণ আৰু লাষ্ট মাইল কানেক্টিভিটিৰ সমস্যাৰে হতাশ হৈছেনে? চহৰ যাত্ৰীসকলে প্ৰতি বছৰে গড়ে 42 ঘণ্টাৰ ট্ৰেফিকত কটাব লগা হয়। এই জটিলতাৰ মাজত আমাৰ ওচৰত এনে বহু চাইকেল আছে যিবোৰ ব্যৱহাৰ নোহোৱাকৈ পৰি থাকে। এইবোৰ কেন্দ্ৰ কৰিয়েই আমি এটা সহজ বহনক্ষম সমাধান আনিছোঁ। চাইকেল ইজি কেনেকৈ কাম কৰে? ই বৰ সহজ। প্ৰথমে ওচৰৰ চাইকেল বিচাৰৰ জৰিয়তে আপুনি GPS মেপত তুমি এই দূৰত্বৰ ভিতৰত চাইকেল বিচাৰি উলিয়াব পাৰিব। তাৰ পিছত ৰেঞ্জ এণ্ড ৰিটাৰ্ণ বিকল্প ব্যৱহাৰ কৰি QR কোড স্কেন কৰি আপুনি চাইকেলখন লক খুলিব পাৰিব আৰু ঘূৰাই দিব পাৰিব। পে'মেণ্টৰ বাবে ইয়াতে UPI আৰু ৱালেটকে ধৰি সকলো ধৰণৰ ডিজিটেল পে'মেণ্ট ব্যৱস্থা আছে। চাইকেল মালিকে ট্ৰেকাৰ ব্যৱহাৰ কৰি চাইকেলৰ সুস্থতা আৰু উপলব্ধতা ট্ৰেক কৰিব পাৰে। সাইকোলজি প্ৰসাৰ সুদূৰ প্ৰসাৰী এই ব্যৱস্থাৰ ফলত চহৰৰ কাৰ্বন ফুটপ্ৰিণ্ট 40% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। চাইকেলৰ মালিকে প্ৰতি মাহে গড় 2500 টকা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে, যাৰ ফলত স্থানীয় অৰ্থনীতিত সহায় হয়। ই কেৱল পৰিৱেশ অনুকূল নহয়, ই সম্প্ৰদায়ৰ মাজত যোগাযোগ বঢ়াব আৰু আমাৰ চহৰসমূহক উন্নত কৰে। আমি আহ্বান জনাইছোঁ যে চাইকেল ইজি আন্দোলনত যোগদান কৰক। আপুনি চাইকেল ভাড়ালৈ দি হওক বা লৈয়ে হওক, এই ডিজিটেল পদক্ষেপৰ অংশীদাৰ হওক। স্থানীয় সম্প্ৰদায় আৰু পৰিৱেশক সমৰ্থন কৰি চহৰীয়া পৰিবহণৰ ব্যৱস্থা ৰূপান্তৰিত কৰাত সহায় কৰক। ৰাইড গ্ৰীণ, লাইফ ক্লীন। ধন্যবাদ।